ডেঞ্জাৰাছ জেগা হয় ইমান টিভিত চাই থাকোঁ বহুত কিবা কিবি হৈ থাকে তাৰ লগততো এনেকুৱা হৈছে না কিবা হৈছে আমি একো গম পোৱা নাই যদি পুলিচে তদন্ত কৰি তাক পাবলৈ সহায় কৰে বহুত ভাল পাম পুলিচৰ পৰা সহায় বিচাৰিছে হয় সহায় বিচাৰিছোঁ প্ৰথমৰ পৰাই বিচাৰিছোঁ কিন্তু এতিয়ালৈকে একো সহায় পোৱা নাই পুলিচৰ পৰা ছেকেণ্ড হেণ্ড এখন মোবাইল কিনিছিলে মোবাইল চলাই আছিলে তো মানে সি যিহেতু স্কুলত পঢ়ি আছে তো বয়সো কম মানা কৰিছোঁ যে এতিয়া ভাইটি মোবাইল চলাব নালাগে এতিয়া বয়স হোৱা নাই আৰু মাক দেউতা যিহেতু নাই ভালকৈ পঢ়া শুনা কৰিব লাগিব আমিও গাৰ্জেন এতিয়া যদি মোবাইল চোবাইল চলাই থাকে তো বহুত বেয়া হয় কথাটো সেইটো মানে তাক মানা কৰিলোঁ সি চাগে বহুত আৱেগিকভাৱে লৈছে যিহেতু তাৰ মাক দেউতাক নাই সেইটো ভাবি মানে সি গুৱাহাটী ফালে ওলাই গ'ল কোনদিনা ওলাই গৈছে আপোনাৰ ২৭ তাৰিখে তাৰপিছত আমি গম পোৱা মতে গুৱাহাটী গৈছে বাছ ড্ৰাইভাৰজনে কৈছিল গুৱাহাটী আদাবাৰীৰ পৰা মালিগাঁও ছাইডে গৈছিলে কিন্তু তাৰপিছৰ পৰা এতিয়ালৈকে কোনো খবৰ পোৱা নাই আৰু আমি আপোনাৰ গুৱাহাটী মালিগাঁও গড়চালা আউটপোষ্টত এজাহাৰ এখন দিছিলোঁ সেইদিনাই ১টা বজামানত পুলিচে একো খবৰ লোৱা নাই নেক্সট ডে ফোন কৰি মাত্ৰ সুধিছিলে যে একো খবৰ পোৱা গৈছে নেকি তেতিয়া নাই গ'লোঁ পিছত এদিনা ৰাতি আকৌ 10:30মান বজাত জালুকবাৰী থানাত এখন এজাহাৰ দিছোঁ তাৰ পৰা একো বিশেষ খবৰ পোৱা নাই তাৰ পৰা নেক্সট ডে সুধিছে পাইছোঁ নেকি কিন্তু একশ্যন একো পোৱা নাই তাৰ পৰা হয় আমি এতিয়ালৈকে বিচাৰি আছোঁ আৰু যিমান আমাৰ ৰিলেটিভ আছে আৰু য'ত য'ত বিচাৰিবলৈ গোটেইখিনি বিচাৰি আছোঁ আমি নাই পোৱা নাই এতিয়ালৈকে পোৱা নাই একো লোৱা নাই মাত্ৰ এখন চাৰ্ট আৰু এখন পেণ্ট লৈ গৈছে বেগ এখন আছে লগত নাই ১ টকাও নাই টকা পইচা নাই নাই কোনোদিনে যোৱা নাই কোনোদিন স্কুলৰ লগত গৈছিল একবাৰ বাকী আজিলৈকে যোৱা নাই গুৱাহাটীখন সি চিনিও নাপায় ক'ত যাব কেনেকৈ কৰিব কি কাম কৰিব নে খোৱা পাইছে নে নাই আমি একো গম নাপাওঁ যেনেকৈ হওক তাক মানে বিচাৰিব লাগে যদি ৰাইজে অলপ সহায় কৰি দিয়ে চবে বহুত উপকাৰ হ'ম মানে ল'ৰাটো বিচাৰি পংকজ দাস 15 বছৰ বয়স আমাৰ গাঁওখনৰ নাম হৈছে হৰিণচৰা ল'ৰাজন মোৰ ভাগিন হয় আৰু ইমান বছৰ ধৰি মোৰ লগতে আছিলে হঠাতে তাই মোবাইল এখন কিনিছিলে আমাক জনোৱা নাছিলে মোৰ ল'ৰাই অলপমান শাসন কৰিছিলে শাসন কৰাতে তাই ৰাতিপুৱাই ওলাই গ'ল আমি গমেই নাপাওঁ তাৰপিছতে মোৰ ল'ৰাজনে গাড়ীত খবৰ কৰিলে গাড়ীতে আছে বুলি কৈছিলে কিন্তু গাড়ীৰ ড্ৰাইভাৰজনে আটকাইছিলে আটকাৰ পিছতো সি পলাই গ'লগৈ তাৰপিছতে এতিয়া য'তেই আছে নহয় কিয় য'তেই আছে যোনে খবৰ পায় আমি ফেচবুকতে দি দিছোঁ হোৱাটছএপতে দি দিছোঁ যোনে খবৰ পায় আমাক তাৰ খবৰ দিলে হ'ল আৰু য'তে নাথাকে কিয় ঘূৰি আহিলে হ'ল আমি চবতে বিচাৰি আছোঁ চবতে খবৰ লৈ আছোঁ আমি পৰিয়ালৰ মানুহ বহুতে চিন্তা কৰি আছোঁ মোৰ ল'ৰাটোক আপোনাৰ ভাত পানী বন্ধই কৰি দিলে কান্দি আছে দিনে ৰাতি তাক বহুত মৰম কৰিছিলে এতিয়া য'তে নাথাকক কিয় ঘূৰি আহিলে হ'ল আৰু আমি ইমান পুলিচক দুটা জেগাত ইমান এজাহাৰ দিছিলোঁ এতিয়ালৈকে কোনো খবৰেই লোৱা নাই পুলিচকেইটাই কি কৰে কাৰ কাৰণে সহায় কৰিব এটা সৰু ল'ৰা গৈছে এতিয়ালৈকে অহা নাই পুলিচেও খবৰ লোৱা নাই আমিও পোৱা নাই কমচে কম অলপমান সহায় কৰিলে আমাৰ ভাল হয় ল'ৰাজনৰ বয়স 15 বছৰ বয়স হ'ল স্কুলত গৈ আছিলে ক্লাছ 9ত পঢ়ে এতিয়া আমি চবকে অনুৰোধ জনাইছোঁ যোনেই য'তেই নাপায় কিয় আমাক অলপমান সহায় কৰিলে ভাল হয় আৰু য'তেই পায় নহয় কিয় আমাৰ ফেচবুকত নম্বৰ দিয়া আছে আমাৰ নম্বৰ দিয়া আছে পুলিচত জনালে হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত